নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আপোনালোকৰ মাজত লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তো কি খবৰ আছে আজি আপোনালোকক এই ভিডিঅত জনাম তো গতিকে ভিডিঅটো কোনো স্কিপ নকৰিব হেকলৈকে চাই থাকিব তো বলক ভিডিঅটো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুড লাক আছাম তো গাইজ প্ৰথমটো খবৰ যেটো জনাব বিচাৰিছো লাখপতি মহিলাসকললৈ লাখপতি মহিলাসকলৰ বাবে আহিছে ভাল খবৰ যেটো এতিয়া আৰু অন্ত পৰিব আপোনালোকৰ অপেক্ষা তো বহুত দিনৰ পৰা যেটো আপোনালোকে অপেক্ষা কৰি আছিল যে আপোনালোকে লাখপতি বাইদেউ সকলৰ যেটো গোটৰ মহিলাসকলে যেটো 10000 টকা কেতিয়া লাভ কৰিব আপোনালোকে যেটো নিশ্চয় চিন্তা কৰি আছিল তো এতিয়া সেই দিন যেটো অন্ত পৰিব আৰু মুখ্যমন্ত্ৰী মহোদয় যেটো ঘোষণা কৰিছে আপোনালোক যেটো জনাইছে আৰু ইয়াৰ আগতে যেটো ইয়াত নিউজ পৰ্টেলটো এই খবৰ যেটো আপোনালোকে পাইছে যে অহা 1 এপ্ৰিলত দিয়া হ'ব 10000 টকা আৰু আপোনালোকৰ একাউণ্টত ডাইৰেক্ট একাউণ্টত 10000 টকা দিয়া হ'ব আপোনালোকে 10000 টকা লাভ কৰিব পাৰিব যদিহে আপোনাৰ একাউণ্টত কোনো খেলিমেলি নাথাকে তো আপোনাৰ একাউণ্টটো আপোনাৰ কোনো ধৰণৰ যদি সমস্যা নাথাকে তেনেহলে আপোনাৰ একাউণ্টত ডাইৰেক্ট 10000 টকা লাভ কৰিব পাৰিব যদি আপোনাৰ একাউণ্টত সমস্যা থাকে তেনেহলে হয়তো আপোনালোকে নাপাব পাৰে তো তাৰ কাৰণে আপোনালোকে বেংকত গৈ আপোনাৰ কেৱাইচিটো এবাৰ আপুনি চেক কৰি লব কিয়নো বেংকৰ কেৱাইচি যদি আপোনাৰ সম্পূৰ্ণ নহয় বা আপোনাৰ যদি কেৱাইচি যদি প্ৰবলেম হৈ থাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি হয়তো লাভ নকৰিব পাৰে তো লাখ লাখ মহিলা মানে যেটো 40 লাখ মহিলা যেটো 10000 টকা কৈ আপোনালোকক দিম বুলি কৈছিলে হেমন্ত মামাই তো আপোনালোকে চিন্তা কৰাৰ কাৰণ নাই আপোনালোকে সকলোৱে 10000 টকা লাভ কৰিব আৰু আপোনালোকক যেটো জনাব বিচাৰিছো এখন নতুন তালিকা ওলাইছে সেই তালিকাখন আপোনালোকে চেক কৰি লব আপোনালোকক যেটো মই ভিডিঅৰ লিংকটো দি দিম মই অলৰেডি ইয়াৰ ওপৰত ভিডিঅ এটা বনাইছো আপোনাৰ তালিকা কেনেকৈ চেক কৰিব লাগে আপোনাৰ নামটো কোড আপোনালোকে পাব তো আপোনালোকে তাতে সেই তালিকাখন আপোনালোকে চেক কৰি লব আৰু এই তালিকাত যদি আপোনাৰ নামটো আহিছে বা আপোনাৰ গ্ৰুপৰ কোনটো গ্ৰুপত আপুনি কেজন মানুহ সিলেক্ট হৈছে আপোনালোকৰ কিমান জন আছে তো সেই বস্তুটো আপোনালোকে চেক কৰি লব আৰু ইয়াত যেটো তালিকাত এটা বস্তু আপোনালোকে চাব পাৰিব কিন্তু নামটো ডাইৰেক্টলি চাব নোৱাৰে আপোনালোকৰ কিমানজনে এপ্লাই কৰিছিলে বা টোটেল আপোনালোকৰ যেটো জিলা ওয়াইজ আপোনাৰ ডিস্ট্ৰিক্ট ওয়াইজ যেটো দিয়া হৈছে আৰু সবিশেষ আপোনালোকে ইয়াৰ ওপৰত যদি আপুনি নাম বা আপোনাৰ যদি নামটো চেক কৰিব বিচাৰে তেনেহলে আপুনি পঞ্চায়তত যাব লাগিব আৰু পঞ্চায়তত গৈ আপোনালোকে খবৰ কৰিব লাগিব তাতে আপোনালোকৰ যেটো নামটো চাব পাৰিব যদিহে আপোনাৰ নামটো কৰ্তন হোৱা নাই আৰু আপুনি যেতিয়া প্ৰথমতে আপোনাৰ আপুনি মুখ্য যেটো আপোনালোকৰ ধৰক অমৃত বৃক্ষ আন্দোলনৰ যেটো ফটো দিব কৈছিলে সেই ফটো যদি আপোনালোকে দিছিলে বা আপোনাৰ ফৰ্মত যদি কোনো ধৰণৰ আপুনি কন্টাক্ট নম্বৰ আপোনাৰ যেটো সেল নম্বৰ আছে সেই সেল নম্বৰ যদি আপোনাৰ কোনো সমস্যা নাই আপুনি যেটো ভুল কৈ দিয়া নাই তেনেহলে আপোনাৰ নিশ্চয় আপুনি 10000 টকা লাভ কৰিব পাৰিব আৰু মুখ্যমন্ত্ৰী মহোদয় যেটো জনাইছে যে বহুতৰে নাম যেটো কৰ্তন কৰা হৈছে কিন্তু কিছুমানৰ হয়তো আপোনালোকৰ মানে পাব কিছুমানে পোৱা নাই কিছুমানে পাইছে কিন্তু সক আপোনালোকক যদি জনা বিচাৰিছো বহুতৰে ভুল হৈছে আপোনাৰ কন্টাক্ট নম্বৰটো মিসিং হোৱাৰ বাবে যেটো কিছুমানৰ নাম কৰ্তন কৰা হৈছে তো আপোনালোকে সেই বস্তুটো আপোনালোকে জানি লব আপোনাৰ নম্বৰটো ভুলকৈ দিছিলে নেকি না আপোনাৰ ঠিকে আছে আৰু যদি আপোনাৰ ৰেজিষ্ট্ৰেচন কৰা বুলি এটা মেছেজ আহিছিলে এটো মহ MMUA এৰ পৰা যেটো মেছেজটো আহিছিলে তো তাৰ পৰা আপোনালোকৰ যদি মেছেজটো আপুনি যদি পাইছে এসএমএস টো আপোনাৰ ৰেজিষ্ট্ৰেচন সাকসেসফুল বুলি তেনেহলে আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত 10000 টকা সোমাই যাব তো অহা 1 এপ্ৰিলত যেটো লিষ্ট কৰা হ'ব গোটৰ মহিলাসকলক 10000 টকা তো আপোনালোকে চিন্তা কৰাৰ কাৰণ নাই আপোনালোকৰ একাউণ্টত পইচা আহি যাব আপোনালোকে খালি বেংক একাউণ্টটো আপোনালোকে ঠিক কৰি থৈ দিব আপোনাৰ কেৱাইচি যদি দিয়া নাই তেনেহলে কেৱাইচিটো আপুনি আপডেট কৰি থৈ দিব নিশ্চয় লাভ কৰিব পাৰিব 10000 টকা তো গাইস নেক্সট এটা খবৰ আইছো যেটো নেক্সট খবৰ দিব বিচাৰিছো অৰুণোদয় আঁচনি যেটো বহু জায়গাত কিছুমানে ফৰ্ম লাভ কৰিছে আৰু কিছুমানে পোৱা নাই তো অৰুণোদয় আঁচনি যেটো কৈছে যে কিছুমান সদস্য পাইছে কিছুমানে পোৱা নাই আৰু তেনেকুৱা বহুত কিবা কথা ওলাইছে যেটো কিছুমান মানে ধৰক বিজেপি মানুহ পাইছে বা কিছুমানে পোৱা নাই তেনেকুৱা ধৰণৰ যেটো কথা যেটো শুনিবলৈ পোৱা গৈছে তো ইয়াৰ এটা কথা মই জনাব বিচাৰিছো যে আপোনালোকে কোনো দুষ্টকাৰীৰ পৰা ফৰ্ম নলব আৰু এতিয়ালৈকে যেটো অৰুণোদয় আঁচনি ফৰ্ম মানে ঘোষণা কৰা নাই আপোনালোকৰ যেটো দিয়া হোৱা নাই এতিয়ালৈকে দিয়া নাই কিছুমান জায়গাত যেতিয়া দিব যেটো মুখ্যমন্ত্ৰী ঘোষণা কৰিব আৰু আপোনালোক যেটো আপোনাৰ ফৰ্ম আপুনি যততে নেপাব আপুনি পঞ্চায়তৰ পৰা লব লাগিব ফৰ্ম আৰু যদি আপুনি দালাল চক্ৰান্তৰ পৰা যদি ফৰ্ম লয় তেনেহলে সেই ফৰ্ম আপোনালোকৰ নহব আৰু আপোনাক সেই ফৰ্ম যদি ৰিজেক্ট কৰা হ'ব পাৰে তো আপুনি ফৰ্মটো আপুনি চাই লব আপোনাৰ কোৰ পৰা আপুনি ফৰ্মটো লৈ আছে ঠিক আছে যদি পঞ্চায়তৰ পৰা দি আছে তেনেহলে কোনো কথা নাই আৰু পঞ্চায়তৰ পৰাহে আপুনি ফৰ্মটো লব কিছুমান জিলাত যেটো ফৰ্ম বিতৰণ কৰিছে কিছুমান জায়গাত দিয়া নাই তো এতিয়ালৈকে যেটো জানিব পৰা নাই যে অৰুণোদয় আঁচনি মানে কি হৈছে 30 যেটো আপোনালোক কৈছিলে যে প্ৰশেষত আপোনাৰ ডকুমেন্ট লোৱা হৈছিল বা তাৰ ওপৰত যেটো আপোনালোক লিষ্ট এখন দিয়া হ'ব বুলি কৈছিলে কিন্তু এতিয়ালৈকে লিষ্ট কিছুমান জায়গাত দিছে বা কিছুমানত দিয়া নাই
কিন্তু তেনেকুৱা হৈ আছে তো আমাৰ ইফালে যদি দিয়া নাই তো আপাৰ আসামৰ ফালে যদি কিছুমান জায়গাত মানে অৰুণোদয় ফৰ্ম বিতৰণ কৰিছে ইয়াত যেটো অভিযোগ আহিছে যে বহু সংখ্যক মহিলাৰ যেটো নাম কৰ্তন কৰা হৈছে তো কিহৰ বাবে কৰ্তন কৰা হৈছে সক আপোনাৰ যদি নামটো কৰ্তন কৰা হৈছে তেনেহলে আপুনি কেনেকৈ জানিব পাৰিব কিহৰ বাবে কৰ্তন কৰা হৈছে তো আপুনি প্ৰশাসন ডকুমেন্ট জমা দিয়া নাছিলে নেকি যদি আপুনি প্ৰশাসন জমা দিয়া নাছিলে তেনেহলে হয়তো আপোনাৰ নামটো কৰ্তন হ'ব পাৰে কিন্তু আপুনি আকৌ যাব লাগিব আপুনি ডিসি অফিস বা পঞ্চায়ত অফিসত আপুনি খবৰ কৰিব লাগিব আপুনি তেখেতসকলক ক'ব লাগিব যে আপুনি এজন যোগ্য হিতাধিকাৰী হয় বা আপুনি এজন যোগ্য মহিলা হয় প্ৰতি বছৰ মানে মাহে মাহে আপুনি অৰুণোদয় আঁচনি ধন লাভ কৰিছিল কিন্তু এবাৰ আপোনাৰ নামটো কৰ্তন কৰি দিয়া হৈছে তো এটা কথা আপুনি জানি ৰাখিব যে আপোনাৰ ইনকাম কিমান আছে আপোনাৰ ইনকামটো ওপৰত আপোনাক যেটো দিয়া হ'ব যদি আপোনাৰ ঘৰত যদি 4খন ৰেশন কাৰ্ড বা 3খন ৰেশন কাৰ্ড এটা ফ্যামিলিৰ ভিতৰতে যদি তেনেকৈ থাকে তেনে ক্ষেত্ৰত আপোনাৰ ৰেশন কাৰ্ড হয়তো কৰ্তন হ'ব পাৰে বা আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব পাৰে সেই বস্তুখিনি আপোনালোকে জানি ৰাখিব বহুতো মহিলাৰ যেটো নাম কৰ্তন হৈছে তো সেই বস্তুটো আপোনালোকে জানক যে আপোনাৰ কিহৰ কাৰণে কি ভুলৰ কাৰণে আপোনাৰ নামটো কৰ্তন হৈছে সেই বস্তুটো আপোনালোকে অনুসন্ধান কৰক যদি আপুনি সেই বস্তুটো নাজানে তেনেহলে আপুনি যেটো ইনে আপুনি ধৰক ইনে সিউৰি বা আপুনি ইনে কৈ যেটো লাভ নাই তো আপুনি বস্তুটো জানি লওক আগতে আপুনি কিহৰ কাৰণে আপোনাৰ নামটো কৰ্তন হৈছে সেই বস্তুটো আপোনালোকে চেক কৰক তাৰ কাৰণে আপুনি পঞ্চায়তত আপোনালোকে যোগাযোগ কৰক পঞ্চায়তত যোগাযোগ কৰিলে আপোনালোকে তাতে খবৰ আপোনালোকে পাই যাব যে কিহৰ কাৰণে আপোনাৰ নামটো কৰ্তন হৈছে আৰু নতুনকৈ যেটো বহুতো অৰুণোদয় আঁচনি এবাৰ লাভ কৰিছে কিন্তু তাৰে ভিতৰত কিছু সংখ্যক মহিলাই পোৱা নাই কিছু সংখ্যক মহিলাই পাইছে তো কিহৰ কাৰণে নাজানো কিন্তু নতুনকৈ যেটো অৰুণোদয় আঁচনি আপডেট আহা নাই এতিয়ালৈকে তো মুখ্যমন্ত্ৰীয়ে যেটো এতিয়ালৈকে ঘোষণা কৰা নাই কিছুমান জায়গাত অলৰেডি ফৰ্ম দিছে বা কিছুমান জায়গাত দিয়া নাই কিন্তু এইবিলাক যেটো আপাৰ আসামৰ ফালেহে যেটো ফৰ্ম দি আছে কিন্তু আমাৰ লোৱাৰ আসামত কতো দিয়াই নাই এতিয়ালৈকে ফৰ্ম অৰুণোদয় আঁচনি কোনো ধৰণৰ যেটো মানে ঘোষণা কৰা নাই তো যেতিয়া আপোনালোকক ফৰ্ম দিব নিশ্চয় আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম যে কি ফৰ্ম দিয়া হৈছে তো কিছুমান জায়গাত ফৰ্ম পাইছে কিছুমান জায়গাত ফৰ্ম পোৱা নাই তো এনেকুৱা হৈ আছে আপোনালোকে এটা কথা মনত ৰাখিব যে আপুনি কোনো দুষ্টকাৰীৰ পৰা আপুনি ফৰ্ম নলব মাত্ৰ আপুনি যেতিয়া চৰকাৰে আপোনাক ঘোষণা কৰিব বা আপোনাৰ যদি চৰকাৰী অফিচৰ পৰাহে ফৰ্ম আপুনি ল'ব আৰু কোনো দালালক আপুনি পইচা নিদিব যেটো মামাই কৈছে যে আপুনি পইচা দিয়া দৰকাৰ নাই আপোনাক যেটো স্বচ্ছ নিকাৰে আপোনালোকক যদি দিয়া হ'ব বুলি কৈছে অৰুণোদয় আঁচনি বা যিমান দুখীয়া লোক আছে সেই দুখীয়া লোকসকলে মহিলাসকলে প্ৰতিগৰাকী মহিলাকে এই সুবিধা দিয়া হ'ব বুলি কৈছে তো আপোনালোকে কিছুদিন ওয়েট কৰক সকলোৱে লাভ কৰিব পাৰিব অৰুণোদয় আঁচনি 30 ফৰ্ম আৰু নামটো কিহৰ কাৰণে কৰ্তন হৈছে আপোনালোকে যেটো ইয়াত কৈ লাভ নাই আপোনালোকে অফিচত যাব লাগিব অফিচত গৈ আপোনালোকে খবৰ কৰক কি ভুলৰ কাৰণে আপোনাৰ নামটো কৰ্তন হৈছে তো গাইস নিশ্চয় বুজি পালে আৰু নেক্সট আৰু এটা খবৰ লৈ আহিছো আপোনালোকক যেটো জনাব বিচাৰিছো চৰকাৰী ঘৰ যিসকলে লাভ কৰা নাই সেই সকলৰ বাবে ভাল খবৰ আৰু যিসকলে আবেদন কৰিছিল আগতে তো সেই সকলৰ কাৰণেও ভাল খবৰ আৰু চৰকাৰী ঘৰ নোপোৱাসকলে নতুনকৈ আবেদন প্ৰক্ৰিয়া চলি আছে আপোনালোকে আবেদন কৰিব পাৰে অনলাইনৰ মাধ্যমেৰে যদি আপুনি কৰিব বিচাৰে তেনেহলে সিএসসি চেণ্টাৰৰ সৈতে আপুনি যোগাযোগ কৰি লব সিএসসি চেণ্টাৰত যেটো চৰকাৰী ঘৰৰ আবেদন চলি আছে আপোনালোকে তাতে আবেদন কৰক নিশ্চয় আপুনি চৰকাৰী ঘৰ লাভ কৰিব পাৰিব আৰু যিসকলে আগতে আবেদন কৰি থৈ দিছিলে তেখেতসকলৰ যদি জিঅটেক নাম্বাৰ আপোনাৰ আহিছে যদি আইডি নাম্বাৰ আহিছে তেনেহলে আপুনি চৰকাৰী ঘৰ লাভ কৰিব আৰু সকলোৰে ঘৰে ঘৰে যেটো সাৰ্ভিস চলি আছে যদি আপুনি ডকুমেন্ট পঞ্চায়ত অফিস বা আপুনি যদি অনলাইন কৰি থৈ দিছিলে তেনেহলে আপোনাৰ ঘৰত আহিব পাৰে সাৰ্ভে টিম আপোনাৰ ঘৰ চাবলৈ আহিব কিন্তু ঘৰ আপুনি সোৱাৰ পিছত তাৰ পিছতে আপুনি চৰকাৰী ঘৰ লাভ কৰিব পাৰিব তো আপোনাৰ ঘৰ কি ঘৰ আছে আপোনালোকে জানি ৰাখিব যেটো আপোনাৰ চৰকাৰী ঘৰ আপোনালোকক কোনসকলক দিয়া হ'ব যিসকল একেবাৰে দৰিদ্ৰ লোক হয় কিন্তু দৰিদ্ৰ পৰিয়ালৰ লোক হ'ব লাগিব আপোনাৰ ঘৰ কেঁচা ঘৰ হ'ব লাগিব তেতিয়াহে আপুনি চৰকাৰী ঘৰ লাভ কৰিব পাৰিব আৰু ৰেশন কাৰ্ড আপোনাৰ থাকিব লাগিব ৰেশন কাৰ্ড থাকিব লাগিব লগতে আপোনাৰ ইনকাম সাৰ্টিফিকেট এখন আপোনাৰ লাগিব পাৰে তো সেই বস্তুটো আপোনালোকে ৰেডি কৰি থৈ দিব তো চৰকাৰী ঘৰ আহি আছে আপোনালোকে সকলোৱে লাভ কৰিব চৰকাৰী ঘৰ তাৰ কাৰণে আপোনালোকে পঞ্চায়তত যোগাযোগ কৰি ল'ব ঠিক আছে তো আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে আজি আপোনালোকক তিনিটা খবৰ জনালো ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব আৰু লগতে চেনেলটো যিসকলে নতুন কৈছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ মানে জয় অসম